আজি শ্বেয়াৰ কৰিবলৈ লৈছোঁ বৰা চাউলৰ বনোৱা বৰপিঠা আৰু এইটোক ফুলা ফুলা আৰু কোমল কেনেকৈ বনাব পাৰি ভিডিঅ'টোত সেইটো দেখুৱাই যাম যাতে আপোনালোকৰ এবাৰতে পাৰফেক্ট হয় গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক খোলা আঠা থকা গুড়টো আধা কাপ লৈছোঁ আৰু এইখিনি তিয়াই ৰাখিবৰ কাৰণে গৰম পানী লৈছোঁ 4 ভাগৰ এভাগ যদি মিঠাটো বেছিকৈ খাই পানীটো অলপ কমকৈ ৰাখিব কাৰণ তেতিয়া পিঠাগুড়িখিনি দিলে পনীয়া হৈ যাব ইয়াতে বৰা চাউলৰ গুড়ি মই লৈছোঁ 1 কাপ প্ৰথমতে অকমান নিমখ লৈছোঁ আৰু এতিয়া মই গুড়খিনি এনেদৰে ভালদৰে মিহলি কৰি লম যেহেতু কোমল হৈ গৈছিল অকমান তিয়াই ৰাখিছিলোঁ যদি মিঠাটো বেছিকৈ খাই তেতিয়া হলে পানীৰ পৰিমাণটো অকমান কমাই দিব এইখিনি এতিয়া সেকনিৰে সেকি লম যেহেতু বহুতখিনি লেতেৰা থাকে খোলা গুড়টো আৰু এইখিনি গুড় আধা কাপ মান হৈছে সিৰাপটো আৰু এইখিনিৰে প্ৰায় 2 কাপৰ পৰা 2.5 কাপ মান চাউলৰ গুড়ি মিহলি কৰিব পাৰি এতিয়া অলপ অলপকৈ গুড়ৰ সিৰাপটো লৈ এইখিনি মঠি লম আৰু লগে লগে এইটো পনিয়া হৈ যায় সেইকাৰণে বেছিকৈ নিদিব আৰু এইটো অকমান কোমলকৈ ভালদৰে মঠি লব লাগিব কিমানখিনি কোমল বনাইছো দেখিছেনে এনেদৰে বই পৰিছে আৰু এইটো 10 পৰা 15 মিনিট মানৰ কাৰণে ঢাকন মাৰি ৰাখি দিম যাতে আৰু পানীটো হুহি লয় কিছু সময়ৰ পিছত দেখিছো এইটো অকমান শুকানৰ নিচিনা হৈছে ইয়াতে আৰু এচামুচ মান গুড়ৰ সিৰাপ দি দিছো দি এইটো পুনৰ মঠি লম পিঠাৰ যেটো ড হেতু যদি বেছি টান হৈ যায় তেতিয়া হলে কিন্তু পিঠাকেইটা টান হয় আৰু বেছি কোমল হলেও শেপ দিবৰ কাৰণে অসুবিধা হয় গটিকে এটা হিসাবত ৰাখিব আপোনালোকে হাতৰ তলুৱাত তেল হানি লব আৰু ইয়াতে মই ৰিফাইন তেল লৈছো তেলটো মিডিয়াম গৰম হোৱাৰ পিছত গেছৰ ফ্লেমটো একেবাৰে লোত ৰাখিছো তাৰ পিছত অকমান এনেদৰে মিশ্ৰণ লৈ হাতৰ তলুৱাত দিয়াতকৈ আপোনালোকে আঙুলিত এনেদৰে দিব তেতিয়া দিবৰ কাৰণে সুবিধা হ'ব আৰু দেখিছেনে এইটো অকমান কোমল হৈ আছে ইয়াতকৈ অলপ ডাঠ কৰিব বা অলপ সময় ৰাখি দিলে এইটো নিজে নিজেই ডাঠ হ'ব 30 সেকেন্ড মানৰ কাৰণে এটা সাইড এনেদৰে হেকিবৰ কাৰণে ৰাখি দিব লো ফ্লেমতে তাৰ পিছত লগে লগে উলুটাই দিব আৰু আনটো সাইডৰ পৰা অকমান ভাজিবৰ কাৰণে ৰাখি দিব তাৰ পিছত লুচি যেনেদৰে অলপ অলপ হেচি দি ফুলাই তেনেদৰে দিব বহুত বেছিও হেচি নিদিব এইটো দেখিব নিজে নিজে ফুলি উঠে অলপ মিশ্ৰণখিনি কোমল হোৱাৰ কাৰণে শেপটো বেয়া হৈছে আকাৰটো কিন্তু ধুনিয়াকৈ ফুলি উঠিছে দেখিছেনে গেছৰ ফ্লেমটো কিন্তু লোতে ৰাখিছো যেতিয়া ওপৰৰ পাতল সাইডটো ৰঙা পৰে বাকিটো পিঠাখন ভাজিবৰ কাৰণে এৰি দিব লো ফ্লেমতে কাৰণ আনটো সাইড ডাঠ হয় ভাজিবৰ কাৰণে অলপ সময় লাগে হিজিবৰ কাৰণে ভিতৰলৈ যেতিয়া দুয়োটা সাইডৰ পৰা ৰঙচুৱা হৈ যায় তেতিয়া উঠাই লব আৰু প্লেটখনত তেল হানি দিব কাৰণ পিঠা গম পায়ে যদি আগত বনাইছে লাগি ধৰে আৰু আনখন পিঠাও এনেদৰে বনাই লম গেছৰ ফ্লেমটো কিন্তু লোতে ৰাখিছো আৰু তেলটো অকমান হৰহকৈ লব কাৰণ পিঠাখন যেতিয়া হেচি দিয়ে তেতিয়া হলে যদি কেৰাহীৰ তলিত লাগি যায় তেতিয়া হলে পিঠাখন বহুত বেছি নুফুলে গটিকে তেলৰ ওপৰতে যেনেদৰে লুচিখন আপোনালোকে অকমান এনেদৰে হেচি হেচি ফুলাই তেনেদৰে ফুলাব দুয়োটা সাইড উলটপালট কৰি দিয়াৰ পিছত বেছি প্ৰেসাৰ দিব নালাগে নিজে নিজেই ফুলি যায় যদি গেছৰ ফ্লেমটো লোত থাকে আৰু মিশ্ৰণটো যদি পাৰফেক্ট হয় আৰু এইকেইটা পিঠা যদি এনেদৰে বনাই অকমান কোমল হৈ যায় আৰু বৰা চাউলৰ পিঠা দুদিন থোৱাৰ পিছত এনেও অকমান টান হয় তেতিয়া আপোনালোকে পুনৰ তাৱা এখনত এখনকৈ পিঠা ৰাখি উলটপালট কৰি দিব গৰম কৰি তেতিয়া কিন্তু একেবাৰে কোমল হৈ যায় গটিকে হেনেদৰে আপোনালোকে বনাই ৰাখিব পাৰে কিন্তু পিঠা কেইখন গৰম থাকতে এখনৰ ওপৰত এখন নথব বেলেগ বেলেগ কৈ থব কাৰণ এইটো লগে লগে আঠা লাগি যায় আৰু থোৱাৰ আগত যিখন কাহি বা থালত ৰাখে তাত তেল হানি লব এ দেখিছেনে এটা সাইড ৰঙচুৱা হোৱাৰ পিছত আনটো সাইড ভালদৰে ভাজি লব যেহেতু ডাঠ থাকে আৰু মিশ্ৰণটো যেতিয়া অলপ সময় যোৱাৰ পিছত অকমান টানৰ নিচিনা হৈছে তেতিয়া কিন্তু আকাৰ দিবৰ কাৰণে সুবিধা হৈছে মন কৰিছেই সাগে আৰু বেছি ডাঠকৈও নিদিব আঙুলিৰ কেইটাৰ আগত এনেদৰে পাতল কৰি দি দিব আৰু তেতিয়া দিবৰ কাৰণেও সুবিধা হয় যোনে প্ৰথমবাৰ বনাবলৈ লৈছে তেওঁলোকৰ যাতে অসুবিধা নহয় তাৰ কাৰণে ভালে কেইখন পিঠা বনাইয়ে দেখুৱালো কেনেকৈ বনাইছো আৰু বৰা চাউল মই একাপহে ব্যৱহাৰ কৰিছো যেহেতু গুড়ৰ সিৰাপ ৰৈ গৈছিলে মই আৰু অকমান বৰা চাউল একে ধৰণে মঠি ললো মাথো চাব আপোনালোকে আঙুলিত চেপ দিলে বেছি ডাঠকৈও নলব আৰু বেছি লিকটিয়া কৰিলে অকমান আকাৰটো বেয়া হয় এয়া মই 1.5 কাপ মান চাউলৰ টোটেল বনাইছিলো দেখিছেনে এখন ডাঙৰকৈও বনাই চাইছিলো ডাঙৰ হলেও কিন্তু ফুলিবই কিন্তু মোৰ ইয়াতে আকাৰটো অকমান বেয়া হল
এখন ভাঙি দেখুৱাইছোঁ অলপ ভিতৰৰ ফালে এনেকুৱা ষ্টিকি নিচিনা হয় যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ